নিৰ্মলা সীতাৰমণৰ 50 লাখ কোটি 65,000 বাজেট দাখিল। প্ৰথমবাৰৰ বাবে দেশৰ বাজেটৰ আকাৰ 50 লাখ কোটিৰ অংকক স্পৰ্শ। Our government will now launch a 6-year mission for Atmanirbharta in pulses with a special focus. গৰীব, অন্নদাতা, যুৱক আৰু নাৰীক প্ৰাধান্য দি দেশৰ মধ্যবিত্তক প্ৰথমবাৰৰ বাবে বৃহৎ সকাহ দি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে 2025-26 বৰ্ষৰ কেন্দ্ৰীয় বাজেট। দেশৰ বিকাশৰ হাৰ 2025-26 বৰ্ষত 6.3ৰ পৰা 6.8লৈ হ্ৰাস পাব বুলি অৰ্থনৈতিক সমীক্ষাই প্ৰকাশ কৰাৰ মাজত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ অষ্টমখন বাজেট দাখিল কৰে লোকসভাত। মধ্যবিত্তৰ ওপৰত কৰৰ বোজা অত্যাধিক হাৰত জাপি দিয়া আৰু দুখীয়াক উপেক্ষা কৰাৰ বাবে দেশৰ বিকাশৰ হাৰে পশ্চাদমুখী গতি কৰা বুলি বিভিন্ন মহলত সমালোচিত হোৱাৰ পিছত এইবাৰ বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মধ্যবিত্তক বৃহৎ সকাহ দিয়াৰ প্ৰস্তাৱ কৰিছে। দেশৰ মধ্যবিত্তৰ ক্ৰয় ক্ষমতা বৃদ্ধি কৰাৰ লক্ষ্য আগত ৰখাৰ উপৰিও দেশত বিনিয়োগ বৃদ্ধিৰ বাবে কেইবাটাও অভিলাষী আঁচনি বাজেটত অন্তৰ্ভুক্ত কৰিছে বিত্তমন্ত্ৰী সীতাৰমণে। বীমা খণ্ডত প্ৰত্যক্ষ বিদেশী বিনিয়োগ 74% পৰা 100%লৈ বৃদ্ধি কৰাৰ বলিষ্ঠ সিদ্ধান্ত গ্ৰহণ কৰিছে বিত্তমন্ত্ৰী সীতাৰমণে। এই লক্ষ্যৰে বাজেটৰ আকাৰ প্ৰথমবাৰৰ বাবে 50.65 লাখ কোটিলৈ বৃদ্ধি। 2025-26 বৰ্ষত চৰকাৰৰ আয় হ'ব 34.96 লাখ কোটি। 2025-26ত 28.37 লাখ কোটি কৰ সংগ্ৰহৰ লক্ষ্য বাজেটত। ৰাজস্ব ঘাটি হ'ব GDPৰ 4.4%। নিৰ্মলা সীতাৰমণে দাখিল কৰা এই বাজেটত কেন্দ্ৰীয় চৰকাৰৰ ব্যয় বৃদ্ধি কৰা হৈছে। চৰকাৰী খণ্ডৰ এই ব্যয়ে দেশৰ বিকাশ ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। উন্নয়নৰ 4টা ইঞ্জিন চিনাক্ত কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2025-26 বৰ্ষৰ বাজেট দাখিল কৰে। সীতাৰমণৰ বাজেটত 4 ইঞ্জিন। প্ৰথমটো হ'ল কৃষি, দ্বিতীয়টো হৈছে MSME, তৃতীয় ইঞ্জিন বিনিয়োগ, নিৰ্মলাৰ বিকাশৰ চতুৰ্থ ইঞ্জিন ৰপ্তানি। বাজেটত 10টা খণ্ডৰ ওপৰত সৰ্বাধিক প্ৰাধান্য দিয়া হৈছে। বাজেটত দেশৰ চালিকা শক্তি কৃষি খণ্ডক লৈও বিশেষ গুৰুত্ব প্ৰদান। কৃষকৰ বাবে PM ধন ধান্য যোজনা, কৃষকৰ আয় বৃদ্ধিৰ বাবে ধন ধান্য যোজনাৰ ঘোষণা, ভাৰতক ফুড বাস্কেট হিচাপে গঢ়াৰ লক্ষ্য। ধন ধান্য যোজনাৰ জৰিয়তে উপকৃত হ'ব 100 জিলা। বিহাৰৰ কৃষকক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে বাজেটত। বিহাৰত কপাহ উৎপাদনৰ বাবে আৰম্ভ হ'ব অভিযান। কপাহ খেতিয়কলৈ 5 বছৰৰ পেকেজ ঘোষণা। বাজেটত কৃষি ঋণৰ ক্ষেত্ৰত সকাহ দিয়াৰ ঘোষণা। কম সুদত 5 লাখলৈ ঋণ পাব কৃষকে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে MSME খণ্ডত 10 কোটিলৈ ঋণ দিয়া, ষ্টাৰ্টআপ খণ্ডক 20 কোটি পৰ্যন্ত ঋণ দিয়াৰ আঁচনিও ঘোষণা কৰে। দলিত মহিলাৰ বাবে নতুন যোজনা বাজেটত অন্তৰ্ভুক্ত কৰা হৈছে। বাজেটত মধ্যবিত্তক বিশেষ সা সুবিধা প্ৰদানৰ প্ৰস্তাৱ কৰি নতুন উদ্যোগপতিলৈ 2 কোটি টকা পৰ্যন্ত ঋণ সাহায্য প্ৰদানৰ প্ৰস্তাৱ। চৰ্ম উদ্যোগত 22 লাখ কৰ্মসংস্থাপনৰ লক্ষ্য। ভাৰতত বিশ্বমানৰ পুতলা উদ্যোগ স্থাপন হ'ব। বিহাৰত স্থাপন হ'ব ফুড টেকনলজি ইনষ্টিটিউট। গ্ৰামাঞ্চলৰ বিদ্যালয়সমূহলৈ ইণ্টাৰনেটৰ সুবিধা। প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহলৈও
ইণ্টাৰনেটৰ সুবিধা সম্প্ৰসাৰণ কৰা হ'ব। IITত বৃদ্ধি পাব আসনৰ সংখ্যা। AI এক্সিলেন্স চেণ্টাৰ মুকলি কৰাৰ ঘোষণা। AI এক্সিলেন্স চেণ্টাৰৰ বাবে 500 কোটি বিনিয়োগৰ প্ৰস্তাৱ। নগৰাঞ্চলত নিবনুৱা হ্ৰাসৰ লক্ষ্য। ৰাজ্যসমূহৰ বিকাশৰ বাবে 1.5 লাখ কোটি। দেশৰ আন্তঃগাঁথনিৰ বাবে 10 লাখ কোটি ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। 1 কোটি হোম ডেলিভাৰী শ্ৰমিকলৈ বীমাৰ সুবিধা। 2028 চনলৈ চলিব জল জীৱন মিছন। 2028লৈ দেশজুৰি হৰ ঘৰ বিশুদ্ধ পানী অভিযান চলিব। পৰমাণু বিজুলী শক্তিৰ বাবে 20,000 কোটিৰ বাজেট ধাৰ্য কৰা হৈছে। 5টা নতুন ৰিয়েক্টৰ স্থাপনৰ প্ৰস্তাৱ। অহা 10 বছৰত 120 নতুন বিমানবন্দৰ স্থাপনৰো প্ৰস্তাৱ। আঞ্চলিক যোগাযোগ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লক্ষ্য। 1 লাখ নাগৰিকক নতুন আৱাসগৃহ দিয়াৰ পৰিকল্পনা। হোমষ্টে নিৰ্মাণৰ বাবে মুদ্ৰা যোজনাৰ অধীনত ঋণ প্ৰদানৰ প্ৰস্তাৱ কৰা হৈছে বাজেটত। ৰাজ্যসমূহৰ সহযোগত 50 নতুন পৰ্যটন ক্ষেত্ৰ গঢ়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। মেডিকেল শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰতো বাজেটত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। ৭৫,000 নতুন মেডিকেলৰ আসন সৃষ্টিৰ লক্ষ্য। বাজেটত 10,000 কোটি টকাৰ পুঁজি ধাৰ্য কৰা হৈছে। ইয়াৰ উপৰি ৰপ্তানি বৃদ্ধি কৰাৰ বাবে 7 প্ৰকাৰৰ শুল্ক প্ৰত্যাহাৰ কৰা হৈছে। আত্মসহায়ক গোটৰ বাবে ঋণৰ ক্ৰেডিট কাৰ্ড প্ৰদানৰ প্ৰস্তাৱ কৰা হৈছে বাজেটত। ৰাজ্যসমূহলৈ 50 বছৰলৈ ঋণবিহীন ঋণৰ প্ৰস্তাৱ কৰা হৈছে এই বাজেটত। এই আঁচনিৰ অধীনত 1.5 লাখ কোটি ঋণ প্ৰদান কৰা হ'ব ৰাজ্যক। नेशनल डेस्क। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।